হেই মোৰ প্ৰিয় বন্ধু আৰু বান্ধৱী, মই জানো আপুনি বৰ ব্যস্ত। আপুনি নিজৰ পৰিয়াল আৰু ভৱিষ্যতৰ বাবে যি কঠোৰ পৰিশ্ৰম কৰিছে, এয়া সঁচাকৈ শলাগ ল'বলগীয়া। কিন্তু এই ব্যস্ততাৰ মাজত আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা পাহৰি যোৱা নাইতো? আপুনি আপোনাৰ শৰীৰটোক খোৱাবলৈ আৰু আৰাম দিবলৈ দিনে ৰাতিয়ে কাম কৰিছে। কিন্তু মনত ৰাখিব, আপোনাৰ এটা আত্মাও আছে। বাইবেলে কৈছে, কাৰণ মানুহে যদি গোটেই জগতখন লাভ কৰে কিন্তু নিজৰ প্ৰাণটো হেৰুৱায়, তেন্তে তেওঁৰ কি লাভ হ'ব? মাৰ্ক 8:36। আপুনি হয়তো বাহিৰৰ পৰা অপল হৈছে, কিন্তু ভিতৰৰ পৰা আপোনাৰ আত্মা ভোকাতুৰ হৈ থকা নাইতো? আধ্যাত্মিক আহাৰ অবিহনে যিমানেই উন্নতি নকৰক কিয়, শেষত সকলো শূন্য যেন লাগিব। গীৰ্জা যোৱাটো কেৱল এটা ধৰ্মীয় কাম নহয়। আপুনি হয়তো ভাবে, মই ঘৰতে প্ৰাৰ্থনা কৰিম, বা মই বৰ বাগৰুৱা। ইব্ৰু 10:25 পদত আমাক সতৰ্ক কৰি দিয়া হৈছে যে আমি যেন গোট খোৱা অভ্যাস ত্যাগ নকৰোঁ। বিচ্ছিন্নতা বিপদজনক। জ্বলি থকা আঙঠা এটা যদি জুইকুৰাৰ পৰা আঁতৰাই অকলশৰে ৰখা হয়, সি সোনকালে নুমাই যায়। ঠিক তেনেদৰে আপুনি যেতিয়া বিশ্বাসীৰ মাজৰ পৰা আঁতৰি থাকে, আপোনাৰ বিশ্বাসৰ জুইকুৰাও লাহে লাহে নুমাই যায়। পবিত্ৰ বাইবেল ইব্ৰু 10:26 পদে আমাক সোঁৱৰাই দিয়ে যে যেতিয়া আমি সত্যজনৰ পাছতো পৃথিৱীৰ কামত মগন হৈ পৰমেশ্বৰক অৱজ্ঞা কৰোঁ, তেতিয়া আমাৰ হৃদয় কঠিন হৈ পৰে। কাম আৰু টকা পইচাই আপোনাক আমোষিক সুখ দিব পাৰে, কিন্তু কঠিন সময়ত কেৱল ঈশ্বৰৰ অনুগ্ৰহে আপোনাক ধৰি ৰাখিব। সময় নাই বুলি নক'ব। আমি আমাৰ প্ৰিয় কামবোৰৰ বাবে সময় উলিয়াই লওঁ। আপোনাৰ সৃষ্টিকৰ্তাৰ বাবে এসপ্তাহত মাত্ৰ 2 ঘণ্টা সময় নাইনে? যদি আপুনি আপোনাৰ মালিকক বা কামক 10 ঘণ্টা দিব পাৰে, তেন্তে যিজন ঈশ্বৰে আপোনাক এই কাম কৰিবলৈ শক্তি দিছে, তেওঁক কিয় সময় নিদিয়ে? হে মোৰ প্ৰিয় বন্ধু আৰু বান্ধৱী, আপোনাক আমাৰ মাজত চাবলৈ আমি আশা কৰি আছোঁ। গীৰ্জা কেৱল ধৰ্ম পালন কৰা ঠাই নহয়, এয়া আপোনাৰ দৰে ব্যস্ত লোকসকলৰ বাবে অলপ জিৰণি লোৱা আৰু আত্মাক শান্তি দিয়াৰ ঠাই। ধন্যবাদ।